যে আমার মাননীয় মুখ্যমন্ত্রী মহোদয় আমার উপরে একটা দয়া করো কর্মচারী আমি আমার কর্মচারী আসি এতে অবসর গ্রহণ করেছি যদি অবসর গ্রহণ করে মানুষ হিসেবে যে এগুলো আমার একটা প্রেরণা দরকার আমি মানুষ হিসেবে আমি শিক্ষক রিটায়ার্ড শিক্ষক হিসেবে আমি যাতে সমাজ খরচ দিয়ে দেওয়া করবো আর আমি আমার সমাজের বিভিন্ন কাম এটিও করবি লোক আছে আমি অবসর হই কিন্তু আমি সমাজ বাদ দিয়ে নাই বিভিন্ন মেন মিটিংত আমি আহো বিভিন্ন আলোচনাত আমি আহো সরকারের বিভিন্ন কার্যকলাপ আমি স্কিমের প্রতি আমি সহায় জানাও গতি এই সরকারখনে আমার যাতে ওপিএসর ব্যবস্থা করে তার কারণে আমার মাননীয় মুখ্যমন্ত্রী মহোদয় আর তার মন্ত্রীবর্গক মই কৈছো আমার কথাখিনি অলপ চিন্তা চর্চা করে অহা 6 তারিখত পবিত্র বাজেট অধিবেশন চলিব সেই অধিবেশনত যাতে আমার কথাখিনি সেন্ট্রাল গভর্নমেন্ট আপনি অবগত করায় যে অসমৰ যেটো পরিস্থিতি শিক্ষকসকলৰ অৱস্থা হৈছে সেই যিসকল অৱসৰ গ্ৰহণ কৰিছে শিক্ষকে হওক বা শিক্ষয়িত্ৰী হওক বা ফোর্থ গ্রেডে হওক বা অফিচাৰে হওক যিসকল অৱসৰ গ্ৰহণ কৰিলে বিশেষকৈ 2013 চনত যিসকল শিক্ষকে রেগুলার হয় আজি 5 বছর মান চাকরি করলে বা 10 বছর করলে তার পিছত মানুষের খাওয়ার খাদ্যর কোনো প্রয়োজন একদম নাইকিয়া হয়ে গেল একদম এটা করে না সার্ভিস কালত তাও যেটো গ্রেড পে পাইছিল বা ডিএ পাইছিল পেনশন অবস্থা তাও এটাও নাই এটা পেনশনও নাই ডিএও নাই রিভাইজও নাই তাও হাউসেরও নাই তাও কেনেকৈ চলিব মেডিকেল অ্যালাউন্স নাই এই মানুহখিনি চলিব কেনেকৈ গতিকে আমার মাননীয় মুখ্যমন্ত্রী মই আপনার লগত মই আছিলো এতিয়াও আছো যোৱা 2025 চনৰ 24 জুনত আপনার লগত মই মোলাকাতো কৰিলো এই এনপি সম্পর্কে স্যার আমার কথাখিনি যাতে আপনি মানি লয় আমি এই মানুহৰ হতভাগা মানুহ শিক্ষকখিনি যদিও মই অৱসৰ গ্ৰহণ কৰি যদি এই অৱসৰ মোৰ পিছফালে যিবিলাক আছে গোটেইখিনি অৱসৰ কৰি একেতো চলাৰ কাৰণে মই আজি দায়িত্ব ভাল লৈছোঁ যাতে এই মানুহখিনি ভৱিষ্যতে যাতে এটা ল'ৰা ছোৱালী যাতে সুশিক্ষিত কৰিব পাৰে একেতো শিক্ষাৰ প্ৰয়োজন আছে তাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰয়োজন আছে সেইখিনি মানুহৰ ওপৰত যাতে কোনো কৰাপশ্যন নহয় আমি আমার মাননীয় মুখ্যমন্ত্রী বারবার অনুরোধ করিম যে আমার ওপিএসের ব্যবস্থা করক যদি আপনাদের কয় খালি মাতন মই অবসর হওয়াখিনিরে কাম কৰিবলৈ আমি বাধ্য হয়েছোঁ যে কৰিমেই মই একেটা অবসর হওয়া যিমান আছে তারাও যাতে রেগুলার কৰিলে তেওঁ এটা অর্ডার দিলে যে এই মানবত তোমালোকে প্রভিন্সিয়ালাইজ হয়ে গেল কিন্তু আমি আমার সময়গুলি বেশিরভাগ আমি ভেঞ্চার পিরিয়ড পড়াই দিল আর আমার ল'ৰা ছোৱালী ইতিমধ্যে এমএলএ মন্ত্রী ডক্টর ইঞ্জিনিয়ার বিভিন্ন কামত আইপিএস এপিএস হয়েছে কিন্তু আমি একত্র সম্মুখত যাওয়াটাও বেয়া লাগে আমার কারণে পেনশনের ব্যবস্থা নকৰি আমি এনে কি বেয়া কাম কৰিছোঁ সমাজখন কৰাৰ কাৰণে আমি নিয়োজিত ছিল সমাজত ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ সমাজত কিবা এটা দুৰ্ঘটনা তাৰ কাৰণে শিক্ষকে মাত মাতি আছিল গোটেই জীৱনটা আমি সমাজৰ সেৱা কৰিলোঁ ল'ৰা ছোৱালীক মানুষ কৰিলোঁ বিভিন্ন কাজত সরকারের কথা মতে চলিলোঁ এতিয়া আমার ওপৰত সরকারে ইমান এটা কৰাপশ্যন দিলে শিক্ষকৰ ওপৰত ইমান এটা নির্যাতিত আমাক কৰিলে অবহেলিত লাঞ্ছিত বঞ্চিত শিক্ষক যি কর্মচারী আছে আমাক আৰু আমি এইটো জানো দেয়ার ইজ নো আদার প্রফেশন ইন দ্য ওয়ার্ল্ড মোর ইম্পর্টেন্ট টু দ্য সোসাইটি দেন দ্যাট অফ এ টিচার শিক্ষকতকৈ ডাউন প্রফেশন পৃথিবীত একো হ'ব নোৱাৰে মন্ত্রী হ'ব নোৱাৰে কোনো অফিসার হ'ব নোৱাৰে একমাত্ৰ শিক্ষাগুৰিৰ ওপৰত যেটো সরকারে অবহেলা করেছে এইটো যাতে কোনো পর্যায় কৰিব নাপায় আমি বাকি জীবনটো যাতে আমি সুচাৰুৰূপে চলি পড়ো আমি যাতে সকলে একে মঞ্চত থাকি পড়ে এটা আইনত থাকি পড়ো ওপিএসত আমাক অনতিপলম ব্যবস্থা কৰিব লাগে আমি ওপিএস সরকারের বিচাৰিছোঁ আমি এনপিএস বিচৰা নাই আমি ইউপিএস বিচৰা নাই আমি এটাই কথা আমি চাকরি কৰিছোঁ অবসর কৰিছোঁ সরকারের রুল মতে আমি 5 বছরে করো বা 10 বছরে করো আমার নিয়ম ওপিএসটো লাগে বাকি জীবনখিনি আমি এটা চিকিৎসা কৰিবলৈ কিমান পইচা প্ৰয়োজন আমি খাদ্য খাবলৈ কিমান ল'ৰা ছোৱালী পঢ়া শুনা আছে এইবিলাকৰ চিন্তা চৰ্চা আমাৰ মাননীয় মুখ্যমন্ত্রী মহোদয় আমি আপনার করজোরে অনুরোধ করিম আপনার আর বেশি আমার আন্দোলন যাতে আমি নকরুন তো মনে কষ্ট আমি কোনোদিন আন্দোলন করা নাই আর নকরিম আমি আপনার করজোরে অনুরোধ করিম আমার অনুরোধ করিম আমি বিভিন্ন ধরনের আপনার সহায় সহযোগিতা আগবাড়াম আমি সরকারক ওয়েলকাম জানাম ভবিষ্যতের জীবন যাতে আপনার ভালো হয় গতিকে আমার ভবিষ্যৎ জীবন যদি ঠিক থাকে তার কারণে মই ওপিএসৰ ব্যবস্থা বিচাৰিছোঁ আমার যিমানখিনি অসমত প্ৰায় 10-11 হাজাৰ কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে এনপিএছৰ থকা সেইসকলৰ ব্যৱস্থা কৰক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু ওয়েলকাম জানাম যাতে এই ভবিষ্যৎ যাতে কোনো ধৰণৰ অসুবিধা নহয় কেন্দ্ৰীয় চৰকাৰৰ লগত অনতিপলমে আলোচনা কৰি অসমৰ মুখ্যমন্ত্রী আর কেন্দ্রীয় সরকারের লগত বহি আমার যে সমস্যা আমার গোটাই অসমৰ সমস্যা যে ওপিএস লাগু কৰিব লাগে এনপিএস নহয়
UPS নহয় আৰু UPS যদি আপোনালোকে কৰিছে 12,000 টকা পাব, কিন্তু তেওঁৰ যিটো জমা পইচা থাকিব এইটো নাইকিয়া হৈ যাব। গতিকে একেতে ৰিটায়াৰ হোৱাৰ পিছত যদি কিবা এটা এমাউণ্ট পালে হয়, আপোনালোকে কৈছিল যে এদিন চাকৰি কৰিলে, এমাহ চাকৰি কৰিলে আমি 10 লাখ টকা আমি কি দিম, গ্ৰেচুইটি দিম। সেই ক্ষেত্ৰত হয়, আপোনাৰ পৰিচয় দিব আৰু আজিৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্যটা কি আছে? নমস্কাৰ, মোৰ নাম অল আসাম গভ NPS এমপ্লয়ী এছ'চিয়েশ্যন ধুবুৰী জিলা কমিটিৰ সভাপতি। আজিৰ উদ্দেশ্যটো হ'ল যিসকল এমপ্লয়ীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, শিক্ষক বিশেষকৈ শিক্ষক সমাজটো বেছি অৱসৰ গ্ৰহণ কৰিছে। গোটেই অসমতে দেখা যায় অন্য ডিপাৰ্টমেণ্টতকৈ শিক্ষকগুৰুসকল বা শিক্ষয়িত্ৰীসকলে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে। তেওঁৰ যিটো NPSৰ ব্যৱস্থা চৰকাৰে কৰিছে, এটা কলা আইন আমাৰ ওপৰত জাপি দিছে, এইটো কোনো পধ্যেই শিক্ষকসকলৰ কাৰণে অযুক্তিকৰ। কিয়নো এটা দেশত এটা আইন হ'ব লাগে, ওৱান নেশ্যন ওৱান পেঞ্চন। যি ক্ষেত্ৰত কিছুমানে OPS পাব, কিছুমানে NPS পাব, এই কথাটো আমি মানি লোৱাত খুব অসুবিধা হৈছে। কাৰণ এজন মানুহ দৈনন্দিন যেটা খরচ, এই খরচের তালিকায় চলে এজন মানুষ কমেও 20,000 টাকা নহলেও তেও চলিব নোৱাৰে সাধারণ মানুষ হিসেবে। এজন অবসর করা শিক্ষক যদি OPSৰ আওতালৈ নিয়া হয়, কিন্তু এই চিন্তাধারাটা কমি যায়। কারণ OPSটো ওল্ড পেনশন সিস্টেম আগৰ পৰা চলি আছিল, আৰু হঠাৎ 2005-ৰ পৰা অসম চৰকাৰে এটা লাগু কৰিলে যে NPSৰ ব্যৱস্থা কৰে, যিটো NPS হ'ল নো পেনশন সিস্টেম। আৰু তার পথে কি কৰিলে, কিছুদিন পিছতে কি কৰিলে UPSৰ ব্যৱস্থা কৰিলে। এইটোও তো আননেচেসারি পেনশন সিস্টেম, মানে ইউনিফাইড যেটো কথা কৈছে এটা নহয়, আননেচেসারি পেনশন সিস্টেম। আমি বিচাৰিছো OPS। অসমৰ বিভিন্ন MLA মন্ত্রী এক্ষেত্রে কি করে 5 বছর কারণে নির্বাচন হয়, এক্ষেত্রে যদি পেনশন 1 লাখ 1.5 লাখ 80,000 90,000 যদি পায়, এজন শিক্ষকতা কৰি তেওঁ গোটেই জীৱনটো মানৱ সম্পদ গঢ়াৰ কাৰণে গোটেই জীৱনটো তেওঁ ব্যয় কৰিলে। মানুহৰ সামাজিক কাম, বিভিন্ন ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ হোৱাৰ পিছত বিভিন্ন কামত নিয়োজিত কৰা, আজি NRCৰ পৰা হওক, সেন্সাছৰ পৰা হওক, বিভিন্ন ধৰণৰ আধাৰৰ কামত নিয়োগ কৰা, বিভিন্ন কামত শিক্ষকসকলক নিয়োজিত কৰিছে। এই শিক্ষকসকল কৰ্মচাৰী আমাৰ সমাজখিনি সৰকাৰৰ কথা মতে আমি চলি আছো, কিন্তু আমি কৈছো অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে মুখ্যমন্ত্ৰী, তাৰ পৰা মই ওয়েলকাম জনাইছোঁ। ভাল, এতিয়া ভাবিছোঁ এই অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিসকল NPSৰ অধীনত শিক্ষাগতভাৱে 2013 চনতে শিক্ষক আৰম্ভ কৰি চৰকাৰে ৰেগুলাৰ কৰিলে, কিন্তু এক্ষেত্ৰত যিটো এপইণ্টমেণ্ট দিছিল কমিটি SMC আৰু RMCৰ নিৰ্দেশ মতে, সেই SMC যেটো সিস্টেমত তেওঁ এপইণ্টমেণ্ট পাইছে, তেওঁৰ কাৰ্যকাল তেতিয়াৰ পৰা আৰু এই ঘটক আমি ডাইৰেক্ট OPSৰ ব্যৱস্থা কৰক। খালি কিবা আপুনি যদি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছে, অসমৰ মুখ্যমন্ত্ৰী মহোদয় এখেতক মাতি লৈ আপুনি বিৰাট এটা সেমিনাৰ পাতক, আমি তাত যাম, আপুনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী নিজ হাতেৰে আমি আমাৰ ভৱিষ্যত OPSৰ চাকৰি দিয়ক বা OPSৰ ব্যৱস্থা কৰক, আমি মানি ল'ম। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই বাৰ বাৰ আপোনাৰ অনুৰোধ কৰিছোঁ, সেইসকল শিক্ষাগুৰু, সেইসকল আমাৰ শিক্ষয়িত্ৰী, বিভিন্ন মানুহ এতিয়াও ঘৰৰ পৰা আহিবই পৰা নাই, বিভিন্ন পেৰালাইচিছ হৈ আছে, বিভিন্ন কৰ্মসংস্থানৰ পৰা বিৰত হৈছে, ল'ৰা ছোৱালী ভৰ পোষণ দিব পৰা নাই, খুব চিন্তা কৰিছে, নিজৰ ল'ৰা ছোৱালীৰ কথা শুনিব হৈছে, নিজৰ ৱাইফৰ এখেতৰ কথা শুনিব লগা হৈছে। গতিকে একেধৰণৰ অৱস্থাৰ ওপৰত একবাৰ লক্ষ্য কৰক। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক কৰদৰে অনুৰোধ কৰিম, যিসকল অৱসৰ গ্ৰহণ কৰিছে এখেতৰ কাৰণে অনতি পলমে বাজেট অধিৱেশনত আলোচনা কৰি এখেতৰ ভৱিষ্যত যিখিনি সময় যিখিনি তেখেতৰ আছে, আয়ু আছে, সেই আয়ুলৈকে তেখেতৰ এটা OPSৰ ব্যৱস্থা কৰক, ভাল এটা চিন্তা চৰ্চা কৰক। আমি কোনো ধৰণৰ দাবী কৰা নাই। আপুনি যি সময়ত আমাক কাম কৰিবলৈ কৈছে আমি সাজু আছিলোঁ, যিটো অৰ্ডাৰ কৰিছে আমি সাজু আছিলোঁ, আমি স্কুলৰ যিটো কাম কৰিবলৈ কৈছে সেই গোটেইখিনিতে আমি চৰকাৰক সহায় কৰিছোঁ। কাৰণ আমাৰ এটা কাম OPSটো ছাৰ আমাক অনুৰোধ কৰিছোঁ, ছাৰ আমাক OPSৰ ব্যৱস্থা কৰিব লাগে। আমি এইটো লগৰ নহয়, আমি অনুৰোধ কৰিছোঁ, আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈকে আমি এটা স্মাৰক পত্ৰ প্ৰদান কৰিম,
জিলা উপায়ুক্ত মহোদয় পৰিচয় কৰিছিলোঁ, যাতে আমাৰ অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন বিষয়া কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ ওপৰত চিন্তা কৰি পেঞ্চনৰ ব্যৱস্থা কৰক। জয় আই অসম, জয় আই অসম, জয় আই অসম। কৃত হৈছে এওঁলোকে ৰিটায়াৰ্ড অৱসৰ হোৱাৰ পিছত বহুত কষ্ট কৰি টকা পইচাৰ অভাৱত বহুতে আহিব পৰা নাই। সিহঁতে আজি আমাৰ মিটিংখনত আমি সকলোৱে উপস্থিত হৈছোঁ। আমাৰ এটাই দুখ যে এজন শিক্ষক, আমি এনেকুৱা শিক্ষক নহওঁ, মোৰ ছাত্ৰ ছাত্ৰী আজি অল ছাবজেক্টত ফাৰ্ষ্ট ডিভিজন, মেট্ৰিক ফাৰ্ষ্ট ডিভিজন, অল ছাবজেক্ট লেটাৰ, হায়াৰ ছেকেণ্ডেৰী অল ছাবজেক্ট লেটাৰ। মোৰ ছাত্ৰ আজি ইঞ্জিনিয়াৰ হৈছে, মোৰ ছাত্ৰ আজি ডাঙৰ ডাঙৰ চাকৰি কৰি আছে। আমি কি অপৰাধ কৰিছোঁ? মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি কি আমাৰ কথা অলপো চিন্তা নকৰিলে? এওঁলোকে যদি 5 বছৰ ৰাইজৰ সেৱা কৰি যদি তেওঁলোকে লাখ লাখ টকা পেঞ্চন পায়, আমি এই গোটেই জীৱনটো শিক্ষকৰ কামত মানে নিয়োজিত কৰি আমি ল'ৰা ছোৱালীক মানুহ কৰি আজি আমাৰ এনেকুৱা অৱস্থা হৈছে, এজন মানুহে, এখন বৃদ্ধ মানুহে এজন 3000 টাকা পেঞ্চন পায়, আমি 500 টাকা 700 টাকা, এইখিনিতে আমাৰ কি হয়? আপুনি অলপ কি চিন্তা নকৰে? মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পদজনে অনুৰোধ কৰিছোঁ, আমি আপোনাক খুব ভাল পাওঁ, আপুনি সকলোৱে আপোনাক মামা বুলি সম্বোধন কৰে, আমি আপোনাক যথেষ্ট সন্মান কৰোঁ, কিন্তু আপুনি এবাৰ চিন্তা কৰক, এই দুৰ্ভগীয়া 2013 চনৰ যিবিলাক প্ৰাতিষ্ঠানিক শিক্ষক, এওঁলোকে যে ৰিটায়াৰ্ড হোৱাৰ পিছত তেওঁলোকে যি দুৰ্দশা আহিছে, আপুনি তাৰ পৰা একো গম পোৱা নাই। আপুনি মানুহ পঠাই দিয়ক, মানুহ পঠাই দি ফিল্ডত তেওঁলোকক ভিজিট কৰক, যে তেওঁলোকে কি অৱস্থাত আছে, কেনেকৈ পৰিয়াল পৰিচালনা কৰিছে, তেওঁলোকে কিমান